গুৱাহাটীৰ নিচিনা এখন সৰু চহৰত বিপ্লৱ নামৰ এজন ল'ৰা আছিল। বিপ্লৱে তাৰ পত্নীৰ সৈতে সেই চহৰতে এটা ভাড়া ঘৰত বাস কৰিছিল। পত্নীয়ে ঘৰতে থাকি চিলাইৰ কাম কৰে আৰু বিপ্লৱে ফুড ডেলিভাৰী এজেণ্ট হিচাপে কাম কৰে। অৰ্থাৎ সি মানুহে অৰ্ডাৰ দিয়া খানা ঘৰে ঘৰে দিবলৈ যায়। তাৰ ঘৰ সোমাওঁতে প্ৰায় ৰাতি হয়, কেতিয়াবা 12টা, কেতিয়াবা আনকি 1টাও বাজে। সি তাৰ স্কুটাৰখন লৈ এই কাম কৰে। এদিন ৰাতি বহুত দেৰি হৈছিল। সেইদিনা অলপ কিনকিনীয়া বৰষুণো দি আছিল। বিপ্লৱে ফুড ডেলিভাৰী কৰি আহি আছিল। বৰষুণ দিয়াৰ বাবে সি বাছ ষ্টপেজতে ৰৈ গ'ল। বেছি ৰাতি হোৱা বাবে আৰু বৰষুণ দিয়াৰ বাবেই চাগে প্ৰায় দোকান বন্ধ আছিল। দুই এখন সৰু হোটেল খোলা আছিল। তেনেতে বিপ্লৱে দেখিলে যে ট্ৰাফিক পুলিচ পইণ্টত কোনোবা বহি আছে। বাছ ষ্টপৰ পৰা অলপ দূৰ বাবে আৰু খুব বেছি পোহৰো নাছিল বাবে সি চিনিব পৰা নাছিল কোন হ'ব পাৰে। দেখাততো মহিলা যেন লাগিছে। উফ, আজি সেই ৰেইনকোটটো আনিবলৈ পাহৰিলোঁ। মানুহজনীয়ে বৰষুণত কিয় তিতি তিতি বহি আছে? কোনোবা ভিক্ষাৰী চিক্ষাৰী নেকি? নে কোনোবা পাগল? বাৰু যিয়েই নহওক, তেওঁ চাগে বৰষুণত তিতি ভাল পাইছে। এনেও দিনকাল বেয়া, কাৰোবাক সহায় কৰিবলৈ গ'লে বিপদতহে পৰিব লাগিব। সেয়েহে আজিকালি কোনেও কাকো সহায় নকৰে। কিমান দেখিলোঁ ৰাস্তাত এক্সিডেণ্ট হৈ পৰি থাকে, কোনেও উঠাবলৈ নাহে, কিন্তু ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত দিবলৈ হ'লে নাপাহৰে। মানুহৰ যে দয়া, কৰোণা, আৱেগ আদি নাইকিয়া হৈ গৈছে। বিপ্লৱে এনেদৰে ভাবি বাছ ষ্টপত থকা লোহাৰ বেঞ্চখনত বহি আছিল। কিছু সময় পিছত আন এজন মানুহ আহি সেই বাছ ষ্টপতেই ৰ'লহি। বিপ্লৱে মানুহজনক কওঁ নকওঁকৈ ক'লে, দাদা, আপুনি সেই ট্ৰাফিক পইণ্টত কাৰোবাক বহি থকা দেখিছেনে? তেতিয়া মানুহজনে অলপ গহীন মাতেৰে ক'লে, ভালকৈ ধৰিব পৰা নাই, হ'ব চাগে কোনোবা ভিক্ষাৰী, নহ'লে কোনোবা পাগল। তেতিয়া বিপ্লৱে ক'লে, তথাপি ইমান ৰাতি, এতিয়াতো 1টা বাজিবৰ হ'ল। মই ইয়াত ৰৈ থকাই আধা ঘণ্টামান হ'ল। তেওঁ বা কিমান আগৰে পৰা এই বৰষুণত তিতি বহি আছে? তেতিয়া মানুহজনে ক'লে, এইবিলাকৰ ঝামেলাত নপৰিবা দেই বন্ধু। কোন হয় কি হয় আজিকালি একো ধৰিব নোৱাৰি। এই বুলি কৈ মানুহজনে চিগাৰেটটো শেষ কৰিলে আৰু বাইকখন ষ্টাৰ্ট কৰি গুচি গ'ল। মইনো আজিহে ৰেইনকোটটো আনিবলৈ পাহৰিলোঁনে? সদায় স্কুটাৰৰ ডিকিতেই থাকে। আজিহে মই উলিয়াই থ'ব লাগেনে? ৰেইনকোটটো থকাহেঁতেন ময়ো কেতিয়াবা ঘৰ পালোহেঁতেন। শ্ৰীমতীয়ে ফোন কৰিবই এতিয়া। এই বুলি ভবা মাত্ৰকে বিপ্লৱৰ পত্নী মৰমীয়ে ফোন কৰিলে। ফোনটো ৰিচিভ কৰিয়েই বিপ্লৱে ক'লে, চিন্তা কৰিব নালাগে, বৰষুণ দিয়াৰ বাবে বাছ ষ্টপেজতে মই ৰৈ আছোঁ। মই ঘৰৰ প্ৰায় ওচৰতে আছোঁ। তেতিয়া মৰমীয়ে ক'লে, কিয়, আজি ৰেইনকোটটো নিয়া নাছিলা নেকি? তেতিয়া বিপ্লৱে ক'লে, সেইটোৱে আজি মই ভুল কৰিলোঁ, ৰেইনকোটটো উলিয়াই থৈ আহিলোঁ। আবেলিলৈকে যিহে টিকাফটা ৰ'দ। ফোনৰ সিপাৰৰ পৰা মৰমীয়ে ক'লে, ঠিক আছে, যিমান পাৰা সোনকালে আহা, ৰাতি বহুত হ'ল। কোনোবা আছেনে আৰু? তেতিয়া বিপ্লৱে ক'লে, নাই, কোনো নাই, মাত্ৰ 2এখন হোটেলহে খোলা আছে। তেতিয়া মৰমীয়ে ফোনটো থ'লে। তেতিয়ালৈ বৰষুণজাকৰ জোৰটো অলপ কমিছিল। বাৰু, বৰষুণজাক অলপ কমিছে যেতিয়া চাওঁচোন কোন বহি আছে তাত। লগে লগে বিপ্লৱে ট্ৰাফিক পইণ্টটোৰ ওচৰলৈ গ'ল। বিপ্লৱে দেখিলে যে এজনী প্ৰায় 70 বছৰীয়া বৃদ্ধা মহিলা বৰষুণত তিতি কঁপি কঁপি বহি আছে। তেতিয়া বিপ্লৱে মন কৰিলে যে মানুহজনীয়ে চাগে বহু দেৰিৰ পৰা ইয়াত এনেকৈ তিতি বুৰি বহি আছে। বিপ্লৱক দেখি মানুহজনীয়ে ক'লে, বোপাইও, কিবা খাবলৈ আনিছ নেকি? বৰ ভোক লাগিছে অ', দে না কিবা খাবলৈ। এই কথা শুনি বিপ্লৱৰ চকু সেমেকি উঠিল। মানুহজনীক সুধিলে, অ' আইতা, আপুনি ক'ৰ পৰা আহিছে? আপুনি ক'লৈ যাব? তেতিয়া মানুহজনীয়ে ক'লে, মই ক'লৈকো নাযাওঁ, তই দেখোন মোক নিবলৈ আহিছই, মই এতিয়া ঘৰলৈ যাম আকৌ। তেতিয়া বিপ্লৱে সুধিলে, আপোনাৰ ঘৰনো ক'ত? তেতিয়া মানুহজনীয়ে হাঁহিলে আৰু ক'লে, কি কথা কৈছ তই? তই মোৰ ঘৰ চিনি নাপাৱ? মোৰ ল'ৰা IAS অফিচাৰ, তাৰ ঘৰত থাকোঁ মই। মানুহজনীৰ এনে কথা শুনি বিপ্লৱৰ আৰু বুজিবলৈ বাকী নাথাকিল যে মানুহজনীৰ নিশ্চয় কিবা এটা সমস্যা আছে। আইতা বলক মোৰ লগত। এই বুলি বিপ্লৱে মানুহজনীক বাছ ষ্টপেজলৈ লৈ আহিল। কি কৰা যায় এতিয়া? আইতাজনীয়ে বা স্কুটাৰত উঠিব পাৰে নে নাই? নাই, ৰিস্ক ল'ব নোৱাৰি। স্কুটাৰত লৈ যাম, ৰাস্তাত ক'ৰবাত সৰি পৰিব, বিপদহে হ'ব। বিপ্লৱে দেখিলে যে বাছ ষ্টপৰ ওচৰতে থকা হোটেলখন বন্ধ কৰিবলৈ ওলাইছে। তেতিয়া সি চিঞৰি ক'লে, দাদা অলপ ৰ'বচোন দেই,
এই বুলি সি আৰু দেৰি নকৰি বৃদ্ধ মহিলাগৰাকীক হোটেলখনলৈ লৈ গ'ল। দাদা কিবা অলপ খাবলৈ পাম নেকি? এই আইতাজনী বহুত ভোকত আছে। বহু দেৰিৰ পৰা লক্ষ্য কৰিছোঁ বেচেৰীয়ে বৰষুণত তিতি তিতিয়েই ট্ৰাফিক পইণ্টত বহি আছে। তেতিয়া হোটেলৰ মালিকে ক'লে, ৰ'বা এতিয়াতো খাবলৈ একোৱেই নাই। ৰ'বাচোন তথাপি, ঐ চাচোন কিবা পৰঠা চৰঠা বাচি আছে নেকি? যদি আছে লৈ আহ, অলপ গৰম কৰিবি। অলপ পিছত হোটেলত কাম কৰা ল'ৰা এজনে এখন পৰঠা আৰু এবাটি দাইল লৈ আহিলে। মানুহজনীয়ে লগে লগে খাবলৈ ধৰিলে। হোটেলৰ মালিকে বিপ্লৱক সুধিলে, এতিয়া তুমি কি কৰিবা? এই মানুহজনীক আজি প্ৰথম দেখিছোঁ। আনকালে আমাৰ হোটেললৈ বহু এনে মানুহ আহে। তেতিয়া বিপ্লৱে কওঁ নকওঁকৈ ক'লে, মোৰ ঘৰলৈ লৈ যাওঁ বুলি ভাবিছোঁ। তেতিয়া হোটেলৰ মালিকজনে ক'লে, লৈ যাব পাৰা, কিন্তু পিছত যদি কিবা ঝামেলা হয় তেতিয়া? কাৰণ ক'ব নোৱাৰি ন আজিকালিৰ দিন। তেতিয়া বিপ্লৱে ক'লে, দাদা আপুনি মোক এটা সহায় কৰিবনে? মোৰ স্কুটাৰখন আপোনাৰ হোটেলৰ পিছফালে ৰাখি থৈ যাওঁ। কালিলৈ ৰাতিপুৱাই লৈ যাম, হ'বনে? থৈ যোৱা, এই বুলি হোটেলৰ মালিকে ক'লে। মানুহজনীয়ে খোৱা বোৱা শেষ কৰাত বিপ্লৱে মানুহজনীক ক'লে, আইতা এতিয়া অলপ ভাল লাগিছেনে? ব'লক এতিয়া আমি ঘৰলৈ যাওঁ। এই বুলি বিপ্লৱে মানুহজনীক ঘৰলৈ লৈ যায়। ৰাস্তাৰ পৰাই বিপ্লৱে তাৰ পত্নী মৰমীলৈ ফোন কৰি ক'লে যে মই গৈ আছোঁ আৰু মোৰ লগত এজনী আইতা আছে আৰু ঘৰ পাই তোমাক সকলো কথা ক'ম। আধা ঘণ্টামান পিছত দুয়ো তিতি বুঢ়ী ঘৰ পালেগৈ। বিপ্লৱৰ পত্নীয়ে বৃদ্ধ মানুহজনীক এই অৱস্থাত দেখি লগে লগে গা মচিবলৈ গামোচা এখন দিলে, গৰম পানীৰে ভৰি ধুবলৈ দিলে। মুঠতে নিজৰ মাকৰ বয়সৰ মানুহ এজনীৰ লগত যি কৰিব লাগে সকলো কৰিলে। তেতিয়া ৰাতি প্ৰায় 2টামান বাজিছিল। বৃদ্ধ মানুহজনীক শুবলৈ দি বিপ্লৱে তাৰ পত্নী মৰমীক সকলো কথা বিৱৰি ক'লে। তেতিয়া মৰমীয়ে ক'লে, ক'ৰ পৰা বা আহিছে? একো চিনি জানি নোপোৱাকৈ ৰাখিলে জানো বিপদ নহ'ব আমাৰ? তেতিয়া বিপ্লৱে ক'লে, বাৰু যি হ'ব লগা আছে হ'ব। মানুহজনী বৰষুণত তিতি তিতি বহি থকা দেখি মোৰ বৰ বেয়া লাগিল, সেয়েহে মই এই সিদ্ধান্ত ল'লোঁ। কিন্তু মৰমী, মানুহজনী চাগে মানসিকভাৱে অলপ বিকাৰগ্ৰস্ত। তেতিয়া মৰমীয়ে ক'লে, তেতিয়াহ'লে দেখোন ডাঙৰ সমস্যাই হ'ব। কেনেকৈ ৰাখিবা এনে মানুহক? তাতকৈ এটা কাম কৰোঁ, আমাৰ ঘৰৰ মালিকক সকলো কথা জনাই দিওঁ। তেওঁ হয়তো আমাক কিবা দিহা পৰামৰ্শও দিব পাৰে। তেতিয়া বিপ্লৱে লগে লগে মানা কৰি ক'লে, নাই নাই নক'বা, তেওঁলোকে জানিলে সকলোৱে জানিব। তাতকৈ এটা কাম কৰোঁ, কোনোবাই সুধিলে মানুহজনী আমাৰ কোনো সম্বন্ধীয় আইতা হয় বুলি ক'বা আৰু কাইলৈ আমি তেওঁক কোনো ডক্তৰৰ ওচৰলৈ লৈ যাম। তেতিয়া মৰমীয়ে ক'লে, বিপ্লৱ তুমিহে জানা আৰু তুমি কি কৰিবলৈ গৈ আছা। এনেই আমি কিবাকৈ পেটে ভাতে চলি আছোঁ, তাৰোপৰি আৰু এটা। তেতিয়া বিপ্লৱে ক'লে, হ'ব দিয়া, মই আৰু অলপ কষ্ট কৰিম, নহ'লেনো মানুহজনীক ক'লৈ পঠিয়াই দিবা। ভাবি লোৱা ভগৱানে যি কৰে ভালেই কৰে। পিছদিনা ৰাতিপুৱাই ডক্তৰৰ ওচৰলৈ যাবলৈ ওলাই বিপ্লৱে দেখিলে যে মানুহজনীৰ বেগত এখন প্ৰেছক্ৰিপশ্যন আৰু কিছুমান দৰৱ। বিপ্লৱ আৰু মৰমীয়ে সেই দৰৱ আৰু প্ৰেছক্ৰিপশ্যনৰ সৈতে মানুহজনীক ডক্তৰৰ ওচৰলৈ লৈ গ'ল। ডক্তৰে প্ৰেছক্ৰিপশ্যন আৰু দৰৱ চাই ক'লে যে মানুহজনীৰ ডিমেনচিয়া অৰ্থাৎ পাহৰা বেমাৰ আৰম্ভ হৈছে। মানে এইমাত্ৰ কিবা এটা কৰিলে পিছ মুহূৰ্ততে নাই কৰা বুলি ক'ব বা আকৌ সেইটোকে কৰিব বিচাৰিব। তেতিয়া বিপ্লৱে ক'লে, ছাৰ এই বেমাৰ ভাল হয়নে? তেতিয়া ডক্তৰে ক'লে, তোমাৰ আইতাৰ জাষ্ট আৰম্ভহে হৈছে, গতিকে আৰম্ভণিতে ভাল ট্ৰিটমেণ্ট হ'লে নিশ্চয় ভাল হ'ব। ট্ৰিটমেণ্টৰ লগতে খোৱা বোৱা আদিৰো যত্ন ল'ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁক যিমান পাৰা সিমান সুখী কৰি ৰাখিব লাগিব। তেতিয়া বিপ্লৱে মৰমীৰ ফালে চাই ক'লে, শুনিলাতো ছাৰে কি কৈছে? মইতো দিনটো নাথাকোৱেই, এতিয়া সকলো তোমাৰ ওপৰতে। তেতিয়া মৰমীয়ে এটা হাঁহিৰে সন্মতি দিলে আৰু ডক্তৰক সুধিলে, ছাৰ এনে ৰোগ হ'লে কেতিয়া মানে আৰোগ্য হয়? তেতিয়া ডক্তৰে ক'লে, যদি আৰম্ভণিতে ধৰা পৰে তেন্তে ভাল দৰৱ পাতি আৰু খোৱা বোৱা ভাল হ'লে খুব সোনকালে ভাল হৈ উঠে আৰু কেতিয়াবা মেজিকেলি এমাহ দুমাহৰ ভিতৰতো ভাল হৈ উঠে। কিন্তু সেয়া এক চমৎকাৰ হ'ব লাগিব। ডক্তৰৰ পৰা সকলো কথা জানি বুজি মানুহজনীক লৈ দুয়ো ঘৰলৈ আহিল। ঘৰলৈ আহি বিপ্লৱে ক'লে, মৰমী মোৰ এনে লাগিছে যেন কোনোবাই মানে তেওঁৰ ল'ৰা ছোৱালীয়ে হয়তো মানুহজনীৰ এই বেমাৰটো হোৱা বাবে ৰাস্তাত এৰি থৈ গৈছে। কিন্তু কোনে বা এই কামটো কৰিলে সেয়াহে এক ৰহস্য। দেখিছা আজিকালি মানুহৰ চিন্তাধাৰা। তেতিয়া মৰমীয়ে ক'লে, বিপ্লৱ
তুমি এটা কথা মন কৰিছানে? আমাৰ দুয়োৰে এই পৃথিৱীত মা দেউতা বুলিবলৈ কোনো নাই। চাগে এই আইতাজনীকে ভগৱানে আমাৰ ওচৰলৈ পঠিয়াই দিছে। তেতিয়া বিপ্লৱে ক'লে, ঠিকেই কৈছা মৰমী, গতিকে তুমি ভালকৈ শুশ্ৰূষা কৰিব লাগিব। আমি তেওঁক যিকোনো প্ৰকাৰে আৰোগ্য কৰি তুলিবই লাগিব। বাৰু, তুমি এতিয়া ঘৰৰ কাম বন কৰা, মই হোটেলৰ পৰা স্কুটাৰখন লৈ কামলৈ যাওঁ। কিবা দিগদাৰী হ'লে ফোন কৰিবা, মই আজি বেছি দূৰলৈ নাযাওঁ। এই বুলি বিপ্লৱ কামলৈ গ'ল আৰু মৰমীও বৃদ্ধ মহিলাগৰাকীক অলপ চাহ পানীৰ যোগান ধৰি হাঁহি ফূৰ্তি কৰি কথা পাতিলে। দুপৰীয়া বিপ্লৱে ঘৰলৈ আহি মানুহজনীক মাত লগালে, আইতা কি কৰিছা? ভাত খালানে? তেতিয়া মানুহজনীয়ে ক'লে, সিহঁত দুটাক ক'ত থৈ আহিলি? তেতিয়া বিপ্লৱে ক'লে, সিহঁত দুটাক মানে? তেতিয়া মানুহজনীয়ে ক'লে, কিয় ল'ৰা ছোৱালী দুটাক? সিহঁতে কিবা খালেনে? তেতিয়া মৰমীয়ে ইংগিতেৰে বিপ্লৱক ক'লে, খালে বুলি কোৱা। সেইমতে বিপ্লৱেও ক'লে। তেতিয়া মানুহজনীয়ে ক'লে, বৰ ভাল লাগিল, সিহঁতে খালেহে মোৰ ভাল লাগে। সিহঁতে যে মোৰ লগত কিমান খেলে তই দেখিবি নহয় আহিলে। মানুহজনীৰ কথা শুনি বিপ্লৱে মনতে ভাবিলে যে নিশ্চয় এই আইতাজনীৰ কোনো নাতি পুতি আছে, তেওঁৰ ল'ৰা বা ছোৱালী কোনোবা নিশ্চয় আছে। বিপ্লৱে খাই বৈ আকৌ কামলৈ গুচি গ'ল। এনেদৰে দিন পাৰ হ'ল। আইতাজনী বিপ্লৱহঁতৰ ঘৰত থকা প্ৰায় 1.5 মাহমানেই হ'ল। বিপ্লৱে আৰু দুগুণে কষ্ট কৰিলে, কাৰণ তাৰ ঘৰত এতিয়া আইতাকৰ সৈতে 3টি প্ৰাণী। সিহঁতৰ বিয়া হোৱাও বেছি দিন হোৱা নাই, এবছৰমান হৈছেহে। এদিন ৰাতি বিপ্লৱ ঘৰলৈ আহি পোৱাৰ পিছত মানুহজনীয়ে দুয়োকে নাম লৈ তেওঁৰ ওচৰলৈ মাতিলে। তেতিয়া বিপ্লৱ আৰু মৰমী দুয়ো আচৰিত হৈ পৰিল। আইতাই আজি আমাৰ নাম লৈ মাতিছে, আইতা লাহে লাহে আৰোগ্য হৈছে চাগে। এই বুলি দুয়োৰে মুখলৈ চালে আৰু মানুহজনীক উৎসাহেৰে সুধিলে, কোৱা আইতা? তেতিয়া মানুহজনীয়ে ক'লে, আজিকালি মই কথাবোৰ বৰকৈ পাহৰিবলৈ লৈছোঁ অ', কিবা কম বুলি ভাবিছিলোঁ। তেতিয়া বিপ্লৱে ক'লে, হ'ব আইতা, তুমি এতিয়া সেইবোৰ ভাবি থাকিব নালাগে। কাইলৈ ৰাতিপুৱা আমাক ক'বা, এতিয়া ধুনীয়াকৈ আৰামত শুই থাকা। মানুহজনী শোৱাৰ পিছত বিপ্লৱ আৰু মৰমীয়ে আলোচনা কৰিলে যে আইতাজনী অলপ ভালৰ ফালে অহা যেন পাওঁ। কিবাকৈ তেওঁৰ যদি সকলো কথা মনত পৰে তেতিয়া তেওঁক আমি নিজৰ ঘৰত থৈ আহিব পাৰিম। হে ভগৱান, চকু মেলি চাবা আৰু তুমিয়ে আমাক এই উপহাৰ দিছা, গতিকে এতিয়া সকলো তোমাৰেই ওপৰত। এনেদৰে দিন পাৰ হ'ল। 2 মাহমান পিছত এদিন মানুহজনীয়ে বিপ্লৱক মাতি সুধিলে, বিপ্লৱ, মই তহঁতৰ ঘৰ কেনেকৈ আহি পালোঁ? মই আচলতে ক'ত আছিলোঁ? তেতিয়া বিপ্লৱে ক'লে, আইতা, মই তোমাক সকলো ক'ম। তোমাৰ বাৰু মনত আছেনে তুমি কোন? তুমি ক'ত থাকা? তেতিয়া আইতাজনীয়ে ক'লে, মোৰ অলপ অলপ মনত আছে, কিন্তু প্ৰায় কথাই মই পাহৰিছোঁ। মোৰ এয়া মনত আছে যে মোৰ এটা নাতি ল'ৰা আৰু এজনী নাতিনী আছে। সিহঁত দুটাৰ নাম সোণ আৰু পাহি, সেয়েহে মই দুয়োকো একেলগে সোণ পাহি বুলি মাতোঁ। তাৰ বাহিৰে মোৰ আৰু একো মনত নাই। তেতিয়া বিপ্লৱে ক'লে, বাৰু আইতা, তুমি বেছি জোৰ দিব নালাগে, যেতিয়াই মনত পৰে তেতিয়াই আমাক ক'লেই হ'ব। এনেদৰে লাহে লাহে কিছু কিছু কথা মানুহজনীৰ মনত পৰিল। তেওঁৰ আনকি এয়াও মনত পৰিল যে তেওঁ এটা প্ৰাইভেট বেংকৰ মেনেজাৰো আছিল। তেওঁ লগে লগে বিপ্লৱ আৰু মৰমীক কথাটো জনালে আৰু বিপ্লৱক তেওঁ লগত লৈ অহা বেগটো ভালকৈ চাবলৈ ক'লে। মানুহজনীৰ কথা শুনি বিপ্লৱে লগে লগে বেগটো চালে আৰু কিছুমান কাগজ পত্ৰ উলিয়াই মানুহজনীক দি ক'লে, লোৱা আইতা, এয়া চাগে তোমাৰ বেংকৰ কাগজ পত্ৰ। তেতিয়া মানুহজনীয়ে কাগজ পত্ৰখিনি হাতত তুলি লৈ ক'লে, মোৰ চশমাযোৰ আনাচোন, চশমা নহ'লে মই একো চিনিব নোৱাৰোঁ। তেতিয়া বিপ্লৱৰ পত্নী মৰমীয়ে ক'লে, আইতা, তোমাৰ লগততো চশমা নাই। তেতিয়া আইতাজনীয়ে ক'লে, ঘৰতে এৰি আহিলোঁ চাগে। সাধাৰণতে সদায় মোৰ এই বেগটোতে সকলো থাকে, মোৰ দৰৱ পাতি, লাগতিয়াল কাগজ পত্ৰ, চশমাযোৰ, তেওঁৰ ফটোখন ইত্যাদি। চাগে মই পাহৰি ঘৰতে এৰি আহিলোঁ। তেতিয়া বিপ্লৱে মানুহজনীৰ হাতৰ পৰা কাগজখিনি লৈ চাই ক'লে, আইতা, এয়া তোমাৰ বেংকৰ পাছবুক, এয়া তোমাৰ চেকবুক। এনেদৰে বেংকৰ কাগজ পত্ৰখিনি চাই থাকোঁতে পাছবুকটোৰ সন্মুখৰ পৃষ্ঠাটোত বিপ্লৱৰ চকু পৰিল। বিপ্লৱে লগে লগে ক'লে, পাই গ'লোঁ আইতা, পাই গ'লোঁ, এয়া তোমাৰ ঠিকনা। আইতা, তুমি দেখোন আমাৰ প্ৰায় ওচৰতেই থাকা, আমি তোমাক সোনকালে তোমাৰ ঘৰত থৈ আহিব পাৰিম। বিপ্লৱৰ কথা শুনি মানুহজনীৰ মুখত কিন্তু একো আনন্দই ফুটি নুঠিল। এনেদৰে এক প্ৰকাৰ মেজিক বুলিয়েই ক'ব পাৰি বা কোনো এক চমৎকাৰ বুলিয়েই ক'ব পাৰি।
মানুহজনীৰ সকলো কথা মনত পৰিল। 70 বছৰীয়া মানুহজনীয়ে এটা দীঘলীয়া উশাহ লৈ বিপ্লৱ আৰু মৰমীৰ মূৰত হাত থৈ ক'বলৈ ধৰিলে, বিপ্লৱ, মৰমী, মই তহঁতক কোনো পুণ্যৰ ফলতহে পাইছোঁ। নহ'লে আজি মই ক'ত থাকিলোহেঁতেন, কি কৰিলোহেঁতেন, মই কেনেকৈ থাকিলোহেঁতেন। তহঁতে মোৰ ইমান আদৰ শুশ্ৰূষা কৰিছ, এই ঋণ কেতিয়াও পূৰণ কৰিব নোৱাৰিম চাগে। তেতিয়া মৰমীয়ে সেমেকা চকুৰে ক'লে, আইতা, আমাৰ দুয়োৰে এই পৃথিৱীত কোনো নাই, মাত্ৰ আমি দুয়ো। সেয়েহে আমিহে ভগৱানক ধন্যবাদ জনাব লাগে যে তোমাৰ নিচিনা আইতা এজনীক আমি আমাৰ লগত পাইছোঁ। আমি কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো, কিন্তু এয়াই ভাবি আছিলোঁ যে তুমি যাতে আমাৰ লগত সদায় থাকা। তেতিয়া মানুহজনীয়ে ক'লে, মই তহঁতক এৰি যাম বুলি কোনে ক'লে? মই তহঁতৰ লগতেই থাকিম। বিপ্লৱ, তই ঠিকনা পালেও বিচাৰি যাব নালাগে, মই আৰু সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ। তেতিয়া বিপ্লৱে ক'লে, আইতা, তোমাক যদি তোমাৰ ঘৰৰ মানুহে বিচাৰি আহে তেতিয়া মানুহজনীয়ে ক'লে, চিন্তা নকৰিবি, সিহঁতে মোক কেতিয়াও বিচাৰি নাহে। বিচাৰি অহা হ'লে সিহঁতে মোক ৰাস্তাত এৰি থৈ নগ'লহেঁতেন। তেতিয়া বিপ্লৱে সুধিলে, আইতা, এতিয়া কোৱাচোন, তুমি সেইদিনা ট্ৰাফিক পইণ্টত কেনেকৈ আহি পালা আৰু ইমান ৰাতিলৈ তুমি তাত বহি আছিলা? তেতিয়া মানুহজনীয়ে ক'লে, মোৰ এজন ল'ৰা আছে, যি এজন IAS অফিচাৰ। মই এটা প্ৰাইভেট বেংকত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছোঁ। মোৰ মানুহজন এখন চৰকাৰী স্কুলৰ শিক্ষক আছিল। মোৰ ল'ৰাৰ বিয়াৰ পিছত মানুহজনৰ এটা ৰোড এক্সিডেণ্টত মৃত্যু হয়, আৰু সেই সময়তে মোৰ ল'ৰাই IAS অফিচাৰ হিচাপে অন্য এখন ষ্টেটত চাকৰি পায়। বোৱাৰী মোৰ লগতে আছিল। মই মোৰ স্বামীৰ মৃত্যুৰ কথাটো বৰ সহজভাৱে ল'ব পৰা নাছিলোঁ, সেয়েহে তেওঁৰ স্মৃতিয়ে মোক বৰকৈ আমনি কৰিছিল। আনফালে ল'ৰা নথকাৰ সুযোগ লৈ বোৱাৰীয়ে মোক বৰ কষ্ট দিলে, কাৰণ মই কথাবোৰ অলপ পাহৰা হৈছিলোঁ। মই কেতিয়াবা ভাত খাই উঠিও বোৱাৰীক নাই খোৱা বুলি কওঁ। মোৰ ল'ৰা যেতিয়া ঘৰলৈ আহিল তেতিয়া সিহঁতে মোক ডক্টৰৰ ওচৰলৈ লৈ গ'ল, আৰু ডক্টৰে মোক ডিমেনচিয়া আৰম্ভ হোৱা বুলি ক'লে, আৰু সিহঁতে কিবা এটা প্লেন কৰা বুলি মই গম পাইছিলোঁ। কিন্তু সিহঁতে যে মোক ৰাস্তাত এনেদৰে এৰি থৈ যোৱাৰ প্লেন কৰিব মই ভাবিবই পৰা নাছিলোঁ। সেয়েহে মই এতিয়া আৰু সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ, কাৰণ মোৰ ল'ৰা আৰু বোৱাৰীয়ে মোক ত্যাগ কৰিছে। মানুহজনীৰ কথা শুনি বিপ্লৱ আৰু মৰমীয়ে আইতাকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। আইতা, তুমি চিন্তা নকৰিবা, আমি যেনেকৈ হ'লেও তোমাক আমাৰ এই ভাড়াঘৰটোতেই ৰাখিম, মই আৰু কষ্ট কৰিম। তেতিয়া মানুহজনীয়ে ক'লে, বিপ্লৱ, মই তহঁতৰ কষ্ট দেখিছোঁ, চাওঁ মোৰ বেগটো আনচোন। মৰমীয়ে বেগটো আগবঢ়াই দিলে। মানুহজনীয়ে ক'লে, চা, মোৰ একাউণ্টত এতিয়াও বহুত টকা পৰি আছে, ৰেকাৰিং আছে, ফিক্সড ডিপ'জিট আছে আৰু বহুতো কিবা কিবি আছে। মুঠতে সকলো মিলাই এতিয়ালৈ চাগে কোটিৰ ঘৰ চুব। আৰু এটা কথা, এটা লটাৰী টিকট আছে, চাচোন তাৰিখটো কিমান, খেলখন পাৰ হৈ গ'ল নেকি? বিপ্লৱে লটাৰী টিকটটো চাই ক'লে, নাই আইতা, অহা মাহতহে হ'ব খেলখন। ঠিক আছে, তাৰিখটো মনত ৰাখিবি, আৰু খেলখনৰ ৰিজাল্ট কোনো এক TV চেনেলত আৰু নিউজ পেপাৰতো দিব, গতিকে চাই থাকিবি, কিজানি বুঢ়ী কোটিপতি হৈয়েই যাওঁ। এই বুলি কৈ মানুহজনীয়ে হাঁহিবলৈ ধৰিলে, আৰু বিপ্লৱ মৰমীও সহযোগ কৰিলে। কিছুদিন পিছত মানুহজনীৰ লটাৰীৰ খবৰ ওলাল, আৰু তেওঁ কোটিপতি হোৱা খবৰটো বিভিন্ন সামাজিক মাধ্যমত জুইৰ দৰে বিয়পি পৰিল। এই খবৰটো পুতেক আৰু বোৱাৰীৰ কাণতো পৰিল। লগে লগে তেওঁলোকে মাক য'ত থাকে অৰ্থাৎ বিপ্লৱৰ ভাড়াঘৰটোত উপস্থিত হ'ল, আৰু মাকৰ ভৰিত ধৰি কান্দি কান্দি ক'বলৈ ধৰিলে, মা, আমাক ক্ষমা কৰি দিয়া, আমি বহুত ডাঙৰ ভুল কৰিলোঁ তোমাৰ লগত। তোমাক এনে কৰি আমি কোনোদিনেই শান্তিত থাকিব পৰা নাই। আমি তোমাক বিচাৰিবলৈ বহু চেষ্টা কৰিলোঁ, কিন্তু ক'তো তোমাৰ সূত্ৰই নাপালোঁ। তেতিয়া মানুহজনীয়ে হাঁহিলে আৰু ক'লে, মোক বিচাৰি পোৱা বহুত উপায় আছিল। বাৰু তহঁতে যেনেকৈ আহিছ তেনেকৈ গুচি যা, মই তহঁতৰ লগত যাব নোৱাৰোঁ, কাৰণ এবাৰ ঘৰ এৰি অহাৰ পিছত সেইখন ঘৰত মই কেতিয়াও ভৰি নথওঁ। তহঁত যাব পাৰ। তেতিয়া পুতেকে ক'লে, মা, তুমি এনে নকৰিবা, আমি তোমাৰ অবিহনে থাকিব নোৱাৰিম। তেতিয়া মাকে অৰ্থাৎ মানুহজনীয়ে ক'লে, মই জানো তহঁতে মই অবিহনে কিয় থাকিব নোৱাৰ, কাৰণ কালি মোৰ লটাৰীৰ ৰিজাল্ট ওলাইছে আৰু আজি তহঁতে মোক বিচাৰি পাইছ, গতিকে মোৰ আৰু বুজিবলৈ বাকী নাই। মোক পাগল হোৱা বুলি তহঁতে মোক ৰাস্তাত এৰি থৈ গ'লি,
যিজনী মায়ে তোক 9 মাহ 10 দিন পেটত ৰাখি তোক ডাঙৰ দীঘল কৰিলোঁ, তই IAS অফিচাৰ হ'লি আৰু তাৰ বিনিময়ত তই মোক ৰাস্তাত এৰি থৈ গ'লি। তোৰ ওচৰত কিহৰ অভাৱ আছিল? টকা পইচা নে অন্য কিবা? প্ৰকৃততে তহঁতৰ মানৱীয়তাৰ অভাৱ। মই যে এজন হৃদয়হীন সন্তান জন্ম দিছোঁ সেয়া ভাবিলে মোৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মে। তাৰ বিপৰীতে এই ল'ৰাজনক চা, এই ছোৱালীজনীক চা। সিহঁতে এই পাগলী বুঢ়ীজনীৰ লগত কিমান কষ্ট কৰিছে। এতিয়া মোৰ যি যি সম্পত্তি আছে সকলো এই ল'ৰাজনৰ আৰু এই ছোৱালীজনীৰ। দেউতাৰাই অতি মৰমেৰে সজোৱা ঘৰটো যিহেতু মোৰ নামতে আছে, এতিয়া সেই ঘৰটো এতিয়াৰে পৰা বিপ্লৱ আৰু মৰমীৰ। তহঁতক 3 দিনৰ সময় দিলোঁ। 3 দিনৰ ভিতৰত ঘৰটো খালী কৰিবি। 3 দিনৰ পাছত আমি সেই ঘৰটোত থাকিবলৈ যাম। এই বুলি কৈ 70 বছৰীয়া মানুহজনীয়ে নিজৰ পুতেক বোৱাৰীয়েকক উলিয়াই দিলে আৰু বিপ্লৱ আৰু মৰমীক নিজৰ বুলি আঁকোৱালি ল'লে। প্ৰিয় দৰ্শক, মানুহবোৰৰ আচলতে হৈছে কি? উচ্চ শিক্ষাৰ অহংকাৰ নে টকা পইচাৰ অহংকাৰ? আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।